নমস্কাৰ আসামিয়াৰ বুকৰ অন্যটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোকে আগৰ ভিডিঅ'কেইটা চাইছে যদিহে আগৰ ভিডিঅ' চোৱা নাই আপোনালোকে প্লেলিষ্টত আছে আসামিয়াৰ বুকৰ গোটেইকেইটা ভিডিঅ' ধুনীয়াকৈ চাব পাৰিব আসামিয়াৰ বুকৰ চিৰিজটো আমি এইকাৰণে লৈ আহিছোঁ কাৰণ প্ৰায়ভাগ প্ৰশ্ন আপোনালোকে আসামিয়াৰ বুকৰ পৰা দেখা যায় আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ গেট 3 গেট 4 পৰীক্ষাই হওক আসাম পুলিচে হওক বা বিভিন্ন ধৰণৰ এক্সামতে হওক গতিকে অসমৰ বিষয়ে যদি আপোনালোকে নাজানে তেনেহ'লে বহুত ডাঙৰ ভুল কৰিছে আপোনালোকে আসামিয়াৰ বুকখন পঢ়িব যদি আপোনালোকৰ পঢ়িবৰ সময় নাই তেনেহ'লে আপোনালোকে বিশ্বাসী বন্ধুত আহিছে বিশ্বাসী বন্ধুত আসামিয়াৰ বুকৰ গোটেইকেইটা কুৱেশ্যন আপোনালোকে পাব চ' আজি ভিডিঅ'টো আৰম্ভ কৰিবলৈ ওলাইছোঁ তাৰ আগতে কৈছোঁ যদিহে আপোনালোকে আমাৰ বিশ্বাসী বন্ধু চেনেলত আজি নতুনবাৰ প্ৰথম আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাৰিব আমি 32,000 কুৱেশ্যন আমি ডিছকাছ কৰিম গতিকে সোনকালে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আজিৰ প্ৰথমটো কুৱেশ্যন হৈছে প্ৰথম অসমৰ মহিলা স্নাতকগৰাকীৰ নাম কি কেতিয়াবা কুৱেশ্যন আহে যে প্ৰথম অসমৰ মহিলা স্নাতকগৰাকীৰ নাম কি মনত ৰাখিব তেখেতৰ নাম হৈছে সুধালতা দুৱৰা নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ প্ৰথম অসমীয়া কাব্যখনৰ নাম কি প্ৰথম অসমীয়া কাব্যখনৰ নাম হৈছে অভিমনা বধ আৰু এইখন লিখিছে 1857 চনত ৰমাকান্ত চৌধুৰীয়ে নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ ৰামায়ণ প্ৰথমে অসমীয়ালৈ কোনে অনুবাদ কৰিছিল হয় ৰামায়ণ প্ৰথমে অসমীয়ালৈ অনুবাদ কৰিছিল মাধৱ কন্দলীয়ে কোনে কৰিছিল মাধৱ কন্দলীয়ে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ জোনাকী কাকতৰ প্ৰথম সম্পাদকজনৰ নাম কি আমি সকলোৱে জানো জোনাকী কাকতৰ প্ৰথম সম্পাদক হৈছে চন্দ্ৰকুমাৰ আগৰৱালা এতিয়া চন্দ্ৰকুমাৰ আগৰৱালা কি কবি নামেৰে জনা যায় আপোনালোকে মোক কমেণ্ট কৰি উত্তৰ দিয়কচোন নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ প্ৰথম অসমীয়া মঞ্চ নাটখনৰ নাম কি প্ৰথম অসমীয়া মঞ্চ নাটখনৰ নাম কি পৰীক্ষাত আহে নাটকখনৰ নাম হৈছে চিহ্ন যাত্ৰা কিমান চনত হৈছিল 1468 চনত এই নাটকখন মুক্তি হৈছিল আৰু এইখন নাটক কোনে হেৰি কৰিছিল শংকৰদেৱে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ স্বৰ্ণকমল লাভ কৰা প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি যিখন চলচ্চিত্ৰই স্বৰ্ণকমল বঁটা লাভ কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে হালধীয়া চৰায়ে বাওধান খাই 1987 চনত লাভ কৰিছিল আৰু এই চলচ্চিত্ৰখন কোনে নিৰ্মাণ কৰিছিল জাহ্নু বৰুৱাই নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ আহোম আৰু মোগলৰ সকলৰ শেষৰ ৰণখনৰ নাম কি বা কোন চনত হৈছিল হয় আহোম আৰু মোগলৰ শেষৰ ৰণখনৰ নাম হৈছে ইটাখুলি ৰণ আৰু এইখন হৈছিল 1682 চনত নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ অসমত প্ৰথম ধ্বংসাত্মক ভূমিকম্পটো কিমান চনত সংঘটিত হৈছিল এটা ডাঙৰ ভূমিকম্প হৈছিল আপোনালোকে সৰুৰ পৰা শুনি আহিছে অসমত এটা ডাঙৰ ভূমিকম্প হৈছিল কেতিয়া হৈছিল 1548 চনত কিমান চনত 1548 চনত অসমত এটা ডাঙৰ ভূমিকম্প হৈছিল নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ অসহযোগ আন্দোলন অসমত কিমান চনত আৰম্ভ হৈছিল অসহযোগ আন্দোলন অসমত আৰম্ভ হৈছিল 1920 চনত কিমান চনত 1920 নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ গুৱাহাটী উচ্চ ন্যায়ালয় কিমান চনত স্থাপিত হৈছিল গুৱাহাটী উচ্চ ন্যায়ালয়খন 1948 চনত স্থাপিত হৈছিল 47 চনত আমাৰ ভাৰত স্বাধীন হৈছিল আৰু 1948 চনত আমাৰ গুৱাহাটী কোৰ্ট আপোনাৰ স্থাপিত হৈছিল নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ কিমান চনত খৰায়াতৰ যুদ্ধ সংঘটিত হৈছিল বহুতে এই কুৱেশ্যনটো ভুলকৈ লিখি থৈ আহে পৰীক্ষাত কিন্তু মনত ৰাখিব খৰায়াতৰ যুদ্ধ কেতিয়া সংঘটিত হৈছিল 1671 চনত মনত ৰাখিব একদম ইজি মনত ৰাখিবলৈ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ অসমৰ জলপথত প্ৰথম জাহাজ সেৱা আৰম্ভ কিমান চনত হৈছিল বা কিমান চনত অসমত প্ৰথম জাহাজ সেৱা আৰম্ভ হৈছিল 1847 চনত অসমত প্ৰথম জাহাজ চলিছিল নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ টেলিফোন আৰু টেলিগ্ৰাফ সেৱা অসমত কিমান চনত আৰম্ভ হৈছিল আপোনালোকে জানেনে টেলিফোন আৰু টেলিগ্ৰাফ সেৱা অসমত আৰম্ভ হৈছিল 1866 চনত কিমান চনত 1866 চনত 1866ত টেলিফোন আৰু টেলিগ্ৰাফ সেৱা অসমত আৰম্ভ হৈছিল নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন কেতিয়া অনুষ্ঠিত হৈছিল অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন অনুষ্ঠিত হৈছিল 1917 চনত এতিয়া মোক আপোনালোকে কমেণ্ট কৰি জনাব লাগে এই অধিৱেশনখন ক'ত হৈছিল নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ অসমত কোন চনৰ পৰা মাটিৰ ম্যাদী পথাৰ প্ৰচলন আৰম্ভ হৈছিল আপোনালোকে জানিলে হয়তো আচৰিত হ'ব অসমত 1886 চনত পৰা মাটিৰ ম্যাদী পথাৰ আলোচনা আৰম্ভ হৈছিল নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ আভ্যন্তৰীণ সীমা আইন কেতিয়া কাৰ্যকৰী কৰা হৈছিল আভ্যন্তৰীণ সীমা আইন কাৰ্যকৰী কৰা হৈছিল 1873 চনত কিমান চনত 1873 ইয়াৰ মাজতে কওঁ যদি আপোনালোক এই কুৱেশ্যনকেইটা আপোনালোকক লাগে PDF আপোনালোকে পাব আমাৰ টেলিগ্ৰাম চেনেলত জইন হৈ ল'ব বিশ্বাসী বন্ধু আৰু যদি আমাৰ ইনষ্টাগ্ৰামটো ফ'ল' কৰা নাই বিশ্বাসী বন্ধু অফিচিয়েল এতিয়া গৈ কেনে ফ'ল' কৰিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ
অসমত কিমান চনত চাহ আৱিষ্কাৰ হৈছিল অসমত 1823 চনত চাহ আৱিষ্কাৰ হৈছিল কোনে কৰিছিল ৰবাৰ্ট বুছে নেক্সট কোৱেশ্যনটোলৈ আহিছোঁ অসম আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল আমি সকলোৱে জানো 1228 চনত আহোম সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল চুকাফাই স্বৰ্গদেউ চুকাফাই নেক্সট কোৱেশ্যনটোলৈ আহিছোঁ কিমান চনত অসমীয়া ভাষাটোৱে ৰাজ্যিক ভাষাৰূপে স্বীকৃতি পাইছিল আপোনালোকে জানে 1961 চনত অসমীয়া ভাষাটোৱে ৰাজ্যিক ভাষাৰূপে স্বীকৃতি পাইছিল তাৰ আগতে অসমীয়া ভাষাটোৱে স্বীকৃতি পোৱা নাছিল বঙালী ভাষাই দপদপাই নিজৰ দপদপনি বজাই ৰাখিছিল আৰু শেষত অসমীয়া ভাষাটো 1961 চনত স্বীকৃতি পাইছিল কিন্তু এতিয়া বহুতে কি কৰে আমাৰ অসমীয়া ভাষাটোক বহুতে অৱহেলা কৰে কিন্তু সেইটো নকৰিব কিমানৰ তেজেৰে আমাৰ অসমীয়া ভাষাটো ৰাঙলী হৈছে আপোনালোকে হয়তো নাজানে কিমানৰ বলিদান ইয়াতে জড়িত হৈ আছে গতিকে আমাৰ অসমীয়া ভাষাটোক আপোনালোকে হেৰাই যাবলৈ নিদিব নেক্সট কোৱেশ্যনলৈ আহিছোঁ কেতিয়া অসমত প্ৰথম ৰেল সেৱা প্ৰৱৰ্তন কৰা হৈছিল অসমত প্ৰথম কেতিয়া ৰেল সেৱা প্ৰৱৰ্তন কৰা হৈছিল বা ৰেল চলাচল কৰিছিল 1882 চনত কিমান চনত 1882 চনত নেক্সট কোৱেশ্যনটোলৈ আহিছোঁ চুতীয়া সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল হয় চুতীয়া সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল বীৰপাল বহুতে এইটো ভুলকৈ লিখি থৈ আহে মনত ৰাখিব চুতীয়া সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল বীৰপাল কোন চনত মহাত্মা গান্ধী অসমলৈ আহিছিল বহুত ইম্পৰ্টেণ্ট কোৱেশ্যন এইটো বহুতে এই কোৱেশ্যনটো কেতিয়াবা পৰীক্ষাত আহিলে এৰি থৈ আহে মহাত্মা গান্ধী অসমলৈ কেতিয়া আহিছিল 1921 চনত মহাত্মা গান্ধী অসমলৈ আহিছিল কিমান চনত 1921 চনত চনটো মনত ৰাখিব আৰু প্ৰায় মোক বহুত ল'ৰা ছোৱালীয়ে এটা কথা কৈ থাকে যে দাদা পৰীক্ষা কেতিয়া হ'ব মোক পঢ়িবলৈ মন নাই একদম পঢ়িবলৈ মন নোহোৱা যে কি কৰিলে মোৰ পঢ়া প্ৰতি আকৌ মনোযোগ বাঢ়িব চাওক আপোনালোকে পঢ়াৰ লগত আপোনালোকে এটা ৰিলেশ্যন গঢ়িব লাগিব এটা বন্ধুত্ব কৰিব লাগিব যেনেকৈ মোবাইলৰ লগত বন্ধুত্ব কৰে আপোনালোকে যদি হেবিটটো কৰিব বিচাৰে আজৰি সময়ত আপোনালোকে মোবাইলটো থৈ যিকোনো ধৰণৰ কিতাপ আপোনালোকে পঢ়িবলৈ চেষ্টা কৰিব এখন দুখন সদায় পঢ়োঁতে আপোনালোকৰ অভ্যাস হৈ যাব আৰু মেইন কথা হ'ল পৰীক্ষা আহি আছে আপোনালোকৰ বেছি সময় নাই গতিকে এই কেইদিন যদি আপোনালোকে অৱহেলা কৰে তেন্তে আপোনালোকে ডাঙৰ ভুল কৰিব কিন্তু এইটো ভুল নকৰিব পঢ়ক এতিয়া আপোনালোকে মই কোনো মটিভেশ্যন দিব নাযাওঁ কিন্তু এটা কথা কওঁ আপোনালোকৰ ভৱিষ্যত আপোনালোকৰ হাতত আছে যদি এইখিনি সময়ত যদি আপোনালোকে ভৱিষ্যত গঢ় দিব নোৱাৰে কেইদিনমান পঢ়িব দিছে এইখিনি সময় যদি পঢ়িব মন নাই তেনেহ'লে আপোনালোকে মই এইটো নকওঁ যে আপোনালোকে চাকৰি নকৰিব কিন্তু আশাবাদ দিয়ক নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল হয় বসন্ত দাস আছিল অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ নামটো মনত ৰাখিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ অসম এছ'চিয়েশ্যন কিমান চনত গঠিত হৈছিল অসম এছ'চিয়েশ্যন গঠিত হৈছিল 1903 চনত বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন নেক্সট কুৱেশ্যনটো হ'ল মুছলমানসকলে কোন চনত প্ৰথমবাৰ অসম আক্ৰমণ কৰিছিল মুছলমানসকলে 1206 চনত প্ৰথম অসম আক্ৰমণ কৰিছিল নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ 1979 চনৰ 10 ডিচেম্বৰত অসম আন্দোলনত মৃত্যুবৰণ কৰা প্ৰথমজন শ্বহীদ কোন আছিল প্ৰথমজন শ্বহীদ হৈছিল সৰ্গেশ্বৰ তালুকদাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ আহোম সাম্ৰাজ্যৰ ৰাজধানী চৰাইদেউত কিমান চনত স্থাপিত হৈছিল চৰাইদেউত 1253 চনত আহোম সাম্ৰাজ্যৰ ৰাজধানী চৰাইদেউত স্থাপিত হৈছিল নেক্সট কুৱেশ্যন কোন ৰজাৰ শাসনকালত আৰু ক'ত জয়মতী কোঁৱৰীক শাস্তি দি হত্যা কৰিছিল ল'ৰা ৰজা চুলিকফাৰ শাসনকালত জেৰেঙা পথাৰত জয়মতীক শাস্তি দিয়া হৈছিল ক'ত জেৰেঙা পথাৰত কোনে শাস্তি দিছিল ল'ৰা ৰজাই আৰু ল'ৰা ৰজাক কি নামেৰে জনা যায় চুলিকফা বুলি জনা যায় নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ আহোম আৰু মোগলসকলৰ শেষৰণ কোন চনত হৈছিল 1682 চনত কাৰ দিনত চীনা পৰিব্ৰাজক হিউৱেন চাং অসমলৈ আহিছিল ভাস্কৰ বৰ্মনৰ দিনত চীনা পৰিব্ৰাজক হিউৱেন চাং অসমলৈ আহিছিল গতিকে বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব আমি আছামীয়া বুকৰ প্ৰায় ছিৰিজটো শেষে কৰিম আৰু কেইটামান ছিৰিজ ভিডিঅ' বাকী আছে চ' আপোনালোকে আমাৰ আছামীয়া ছিৰিজটো মৰম দিব এইকেইদিন আৰু যিমান পাৰে প্ৰথমৰ পৰা ছিৰিজটো চাবলৈ আৰম্ভ কৰিব আমি লগে লগে কম্পিউটাৰ ছিৰিজ আৰম্ভ কৰিম যিসকলে কম্পিউটাৰ পৰীক্ষা দিব আপোনালোকৰ আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ কম্পিউটাৰ পৰীক্ষা হ'ব আপোনালোকে গমে পাইছে যদি আপোনালোকে কম্পিউটাৰ পৰীক্ষাৰ ওপৰত ভিডিঅ' লাগে মোক কমেণ্ট কৰিব নিশ্চয়কৈ লৈ আহিম আজিলৈ মই অন্য এটা ভিডিঅ'ত আপোনালোকৰ প্ৰতিযোগিতাৰে জয় হিন্দ জয় অসম